নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা শইকীয়া সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ হিতান্ত্ৰীৰ মাজলৈ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আমি ৰাশিফলৰ বিষয়ে জানিম কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিম আজিৰ দিনটোৰ গ্ৰহগতিৰ সম্পৰ্কে হয় আজিৰ দিনটোৰ গ্ৰহগতি চন্দ্ৰ আৰু মংগল মেষ ৰাশিত শনি বহি আছে মীন ৰাশিত ৰাহু বহি আছে কুম্ভ ৰাশিত কেতু বহি আছে সিংহ ৰাশিত আজি শুক্ৰ বৃহস্পতি কৰ্কট ৰাশিত বহি আছে দিনটোত লগ্ন আৰু বুধ বহি আছে মিথুন ৰাশিত ৰবি বৃষ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ জন্মচক্ৰ আৰু আজিৰ দিনটোৰ জন্মচক্ৰ চালে ৰাশি চক্ৰ চালে বৰ্তমান বছৰটোত আপোনাৰ বাবে যদিও কিছু ভাল হ'ব কিন্তু বছৰটোৰ শেষৰ ফালে টকা পইচা হানিৰ যোগ প্ৰবল গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰক নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব মই দেখুৱাই আছোঁ আপুনি এটা টাইগাৰ চাই এয়া হ'ল এটা টাইগাৰ চাই কেতু গ্ৰহৰ ৰত্ন কম দামৰ ৰত্ন আপুনি মধ্যম হাত নতুবা লিটিল ফিংগাৰ পিন্ধিব পাৰে ৰূপত বনাই পিন্ধক নিশ্চয় ভাল হ'ব শনিবাৰ দিনটো পালন কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড নাইট অফ ওৱান্স এৰিছ চাকৰি বাকৰিৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব ব্যৱসায় বাণিজ্যত শুব গোপন শত্ৰুৱে আমনি কৰিব সতৰ্ক হওক শাৰীৰিক দিশত চিন্তাৰ কাৰণ বিদ্যাত মধ্যম ফল ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নাম্বাৰ 1 আজি গাই গৰুৰ গাখীৰেৰে পায়স বনাওক আৰু লগতে ৰুটি দি পেলাই দুখীয়াক খাবলৈ দিয়ক বৃষ ৰাশি তৰাছ চ'ৰ্চ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে কৰ্মত অস্থিৰতা দেখা দিব আত্মীয়ৰ লগত মতান্তৰ অধিক সংৰাগৰ বাবে একাধিক সুযোগ হাতৰ পৰা গুচি যাব পাৰে বিদ্যাত শুভ ফল এটা মাটিৰ পাত্ৰত চাউল ভৰাই ঘৰৰ দক্ষিণ কোণত ৰাখক য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 6 দাদা এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোৰ জাতক জাতিকাসকলৰ শুভ দিন আৰু যাত্ৰা সম্পৰ্কে হয় আজি 12 জুন 28 জেঠ তিথি কৃষ্ণা দ্বাদশী অতিগণ্ড যুগ আজি মেষ ৰাশি ক্ষত্ৰিয় বৰ্ণ নক্ষত্ৰ আজি ভৰণী যাত্ৰা নাই পাপযোগ দুখ দেখা যায় আজি শুভ কৰ্মৰ বাবে দিনটো মধ্যম ফলদায়ক হ'ব দিনটোত পুৰৈ শাক খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ মিথুন ৰাশি পেণ্টাকুলছ এণ্ড ওৱান্স জেমিনি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল বিশেষ কাৰণত অৰ্থ ঋণ ল'বলগীয়া হ'ব পাৰে সন্তানৰ বিদ্যাৰ বাবে পিতৃ মাতৃৰ চিন্তা থাকিব দাম্পত্যত কাজিয়া পেচালৰ সম্ভাৱনা আজি শনিৰ মন্ত্ৰ জপ কৰক গল্ডেন কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 4 ওৱান্স এণ্ড কিং অফ চ'ৰ্চ কৰ্কট ৰাশি কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ ব্যৱসায় বাণিজ্যৰ বাবে উন্নতি শৰীৰৰ আজি সিমান এটা ঠিক নহয় শৰীৰ ঠিক নহয় উচ্চ শিক্ষাত উন্নতিৰ যুগ কোনোবাই অযথা শত্ৰুৰ পৰা কষ্ট পাব পাৰে হোৱাইট কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 7 দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ হয়। পত্ৰখন প্ৰেৰণ কৰিছে মৰিগাঁৱৰ পৰা আৰু তেওঁ কৈছে যে তেওঁ এটা ৰুবি পিন্ধিব বুলি ভাবিছে কিন্তু সেই ৰুবিটো তেওঁ পিন্ধিব পাৰিবনে নোৱাৰিব সেই বিষয়ে আপোনাৰ পৰা কিছু জানিব বিচাৰিছে ইতিমধ্যে আমাৰ হাতত বহুত পত্ৰ জমিছে আমি ট্ৰাই কৰোঁ যিমানখিনি পৰা যায় এজন এজনকৈ যোৱাৰ বাবে কাৰণ সময়ৰ যথেষ্ট নাটনি থাকে দিয়ক যি নহওক বাৰু ৰুবিৰ ক্ষেত্ৰত পিন্ধিব পাৰে কিন্তু শুদ্ধ কৰি ল'ব লাগিব এটা ভাল ৰুবি ল'লে আপুনি ভাল ৰুবি যদি বিচাৰিছে তেতিয়া পিজন ব্লাড কালাৰ ৰুবি লওক মানে পাৰ চৰাই তেজৰ নিচিনা কালাৰ হ'ব লাগিব বাৰ্মিজ ৰুবি হ'লে এয়া সম্ভৱ আকৌ আজিকালি স্পাইনেলো পায় ৰুবিৰ নিচিনা দেখাত আৰু পিজন ব্লাডো পাব স্পাইনেলোটো কিন্তু ভাল কামত দিয়ে ছানৰ বাবে ৰুবি সাধাৰণতে গংগাজল নেমুৰ ৰস অগৰু আদি দেওবাৰ দিনা শুদ্ধ কৰিব তাৰপাছত পিন্ধক প্ৰতি মাহৰ মূৰে মূৰে এবাৰ হ'লেও আপুনি মন্দিৰত গৈ শোধন কৰক পূজাৰী ব্ৰাহ্মণৰ দ্বাৰা শুদ্ধ কৰিলে সেই প্লেনেটৰ মন্ত্ৰ মাতিব লাগে তাৰপাছত শোধন কৰক বেছি ভাল হ'ব ৰত্ন ধাৰণৰ সময়ত তিথি নক্ষত্ৰ বাৰ আদি চাই ল'ব ৰুবি সাধাৰণতে দেওবাৰ দিনা ধাৰণ কৰিব লাগে আৰু যিমান পোৱা পাৰে সিমানে ভাল পৃথিৱীৰ ৰত্ন আকৌ দুই ধৰণৰ অৰ্গেনিক আৰু মেটাফৰ্মিক ৰেড কৰেল অম্বাৰ মুকুতা এইবিলাক হৈছে অৰ্গেনিক ৰত্ন আৰু ইয়াৰ বাহিৰা ৰত্নবোৰ যেনে নীলম পাটনা পোখৰা জাতি মেটাফৰ্মিক ৰত্ন
গতিকে সেইবিলাক ৰত্ন কিন্তু শুদ্ধ কৰিব লাগিব। যেনে প্ৰবাল, মুকুতামণি, অম্বৰ ৰুচিয়াত পোৱা যায়, সেইবিলাক ৰত্ন কিন্তু অৰ্গেনিক, সেইবিলাক শোধন নকৰিলেও হয়। ধন্যবাদ। আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ শিতান্ত্ৰীৰ মাজলৈ। দাদা, পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম। হয়, কাপছ এণ্ড পেণ্টাকুলছ, সিংহ ৰাশি, লিঅ'। কৰ্মস্থানত পৰিৱৰ্তনৰ যুগ, পুৰণি কামৰ সমাপ্তি আশা কৰিব পাৰে। উচ্চ শিক্ষাত মানসিক চাপ বৃদ্ধি, প্ৰেমত অশান্তি। এটা গ্ৰীণ কাপোৰত পাঁচফোৰণ বান্ধি ঘৰৰ উত্তৰ পূব দিশত ৰাখি থওক। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 2। ওৱান্স এণ্ড কাপছ, কন্যা ৰাশি। পাৰিবাৰিক ক্ষেত্ৰত শান্তি বজাই থাকিব, পুৰণি সমস্যাৰ সমাধান হ'ব। গোপন শত্ৰুৱে আমনি কৰিব। উচ্চ চাপজনিত ৰোগত আপুনি সাৱধান হওক। ব্লু কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 8। এতিয়া আহক পেণ্টাকুলছ এণ্ড কাপছ, তুলা ৰাশি, লিব্ৰা। কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধি, মনৰ গোপন কথা আনৰ আগত প্ৰকাশ নকৰিব। আৰ্থিক ক্ষেত্ৰত শুভ, প্ৰেমত কষ্ট। আজি ৰঙা চন্দনৰ গুড়ি অলপ পানীত মিক্স কৰক আৰু ঘৰৰ চাৰিওফালে ছটিয়াই দিয়ক। চিলভাৰ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 3। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰ্পিঅ', পেণ্টাকুলছ এণ্ড ওৱান্স। পাৰিবাৰিক দিশত সন্মান বৃদ্ধি, কোনোবাই প্ৰতাৰণা কৰিব পাৰে। ভ্ৰমণত অৰ্থলাভ, ব্যৱসায়ত বাধা। বিদ্যাৰ্থীসকলে বাহিৰলৈ যাব পাৰে। আজি ব্লেক কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 6। দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম। হয়, আজিৰ ছাবজেক্ট হ'ল শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল। শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল নামেৰে পৰিচিত এই ত্ৰয়ী দেউলবোৰ শিৱসাগৰ টেংকৰ কাষত অৱস্থিত, যাক বৰপুখুৰী বুলি জনা যায়। এই পুখুৰীখন 1733 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকা ওৰফে মদম্বিকাই খনন কৰাইছিল। শিৱদৌল ৰাণী অম্বিকাই 1734 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিলে। মন্দিৰটোৰ উচ্চতা 180 ফুট আৰু প্ৰস্থ 195 ফুট। ইয়াৰ শিৰোভাগত 8 ফুট মানে 2.5 মিটাৰ মানৰ উচ্চ স্বৰ্ণমণ্ডিত গুম্বজ আছে। ইয়াত প্ৰতিদিনে শিৱৰ পূজা পাতল কৰা হয়, আৰাধনা কৰা হয়। ভাৰতৰ খ্যাতনামা মন্দিৰসমূহৰ ভিতৰত ই অন্যতম আৰু ইয়াত বহু দুষ্প্ৰাপ্য ভাস্কৰ্য দেখা যায়। বিষ্ণুদৌল আৰু দেৱীদৌলো ৰাণী অম্বিকা ওৰফে মদম্বিকাই 1734 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰাইছিল। এই সকলো দেউলতে আজিও দৈনিক পূজা পাতল কৰা হয়। শিৱদৌলৰ শিখৰ বা আহোম স্থাপত্যশৈলত নিৰ্মিত আৰু ইয়াৰ কেন্দ্ৰীয় শিখৰটো ভাৰতৰ আটাইতকৈ উচ্চ শিৱ মন্দিৰ শিখৰ বুলি কোৱা হয়। গৰ্ভগৃহৰ ভিতৰত শিৱলিংগক উল্টা অৱস্থাত প্ৰতিষ্ঠা কৰা হৈছে। মন্দিৰৰ বাহিৰা প্ৰাচীৰত দেৱী দুৰ্গাৰ বৈশিষ্ট্যমণ্ডিত ভাস্কৰ্য দেখা যায়। 2খন হাত, 4টা হাত, কেতিয়াবা 6খন হাত, 10টা হাত আৰু 16টা হাতযুক্ত ৰূপে দুৰ্গাই মহিষাসুৰ বধ কৰা দৃশ্য স্পষ্টকৈ খোদাই কৰা দেখা যায়। ইয়াত ব্ৰাহ্মণ্য হিন্দু সংস্কৃতি আৰু শক্তিমতী পূজাৰ সৌহাৰ্দ্যপূৰ্ণ সমন্বয়ৰ এক অনন্য ফলক পোৱা যায়, যিটো আহোম ৰাজবংশই নিজৰ ৰাজধৰ্ম হিচাপে নিজৰ সাম্ৰাজ্যজুৰি প্ৰতিষ্ঠা কৰি ৰাখিছিলে। হয়, খুব এটি সুন্দৰ বিষয় আপুনি পোৱাৰ ভাগতে আমাৰ দৰ্শকসকললৈ আগবঢ়ালে। আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, শ্বৰ্টছ এণ্ড শ্বৰ্টছ, ধনু ৰাশি, ছেটেৰিয়াছ। আজি মনৰ আশা ভংগ হ'ব পাৰে। চাকৰিত সন্মান প্ৰাপ্তিৰ যুগ, ঘৰত মাংগলিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা, বিদ্যাত উন্নতি। আজি বগা ৰঙৰ পাৰ চৰাইক দানা খাবলৈ দিয়ক। পিংক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 2। পেণ্টাকুলছ এণ্ড শ্বৰ্টছ, কুম্ভ ৰাশি, একুৰিয়াছ। পাৰিবাৰিক অশান্তিৰ বাবে দৈনন্দিন কামত বাধা, নিজৰ ভুলৰ বাবে বিপদত পৰিব পাৰে। অযথা চিন্তা থাকিব, শৰীৰত ক্ষতি, প্ৰেমত সন্দেহ। পাৰ্পল কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি, লাকি নম্বৰ 9। কাপছ এণ্ড নাইট অফ শ্বৰ্টছ, কুম্ভ ৰাশি, একুৰিয়াছ। অযথা বিবাদৰ ফলত দৈনন্দিন কৰ্মত ক্ষতি, মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব। বন্ধুৰ সহায় সহানুভূতি আশা কৰিব পাৰে। সম্পদ প্ৰাপ্তিৰ যুগ। আজি কোনো পুখুৰী বা নদীৰ পাৰলৈ মাছক
মুড়ি আটাৰ গুলি চাউল আদি খাবলৈ দিয়ক অৰেঞ্জ কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 4 চৰ্টছ এণ্ড হেংমেন মিন দেখ কৰ্মৰ ক্ষেত্ৰত বাধা থাকিব আজি কিবা বিষয় লৈ পিতৃ মাতৃৰ লগত মতবিৰোধ পৰিকল্পিত ব্যৱসায়ৰ ক্ষেত্ৰতো বাধা আছে মানসিক চঞ্চলতাৰ বাবে বিদ্যাৰ্থীসকলৰ ক্ষয়ক্ষতি মেৰুন কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 5 দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব তাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব হয় মনত ৰাখিব এভৰি সানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজৰ লাইভ প্ৰগ্ৰামত থাকোঁ আৰু এভৰি সানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ